নমস্কাৰ মই পাঞ্চৰিকা হৈকে সাম্প্ৰতিক ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো যেহেতু ঘৰতে আবদ্ধ হৈ আছে এনে সময়ত ছাত্ৰ-ছাত্ৰীসকলৰো যথেষ্ট ক্ষতি হৈছে শ্ৰদ্ধাৰ অভিজ্ঞ শিক্ষাগুৰুসকলে তথ্য আৰু প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি তেওঁলোকক অনলাইন যোগে ক্লাছ দি আছে আজি মই ভাবিলো মই যিখিনি জানো মোৰ সাধ্য অনুসাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ মই যিখিনি জানো সেই সম্পৰ্কে তেওঁলোকৰ লগত কিছু কথা বিনিময় কৰোঁ সেয়ে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছো আজি মই BA 6 সেমিষ্টাৰৰ যিখন প্ৰথম 601 পেপাৰ তাৰ ভাষা সাহিত্য অধ্যয়নৰ বিবিধ দিশ এই পেপাৰখনৰ যিটো প্ৰথম অধ্যায় আছে গণমাধ্যম সাধাৰণ পৰিচয় গণমাধ্যমৰ বিভিন্ন প্ৰকাৰ এই সম্পৰ্কে তেওঁলোকৰ লগত কিছু কথা বিনিময় কৰিম কিছু পৰিচয়মূলক আভাস দাঙি ধৰিম পেপাৰখন হৈছে গণমাধ্যম এটি সাধাৰণ পৰিচয় গতিকে আমি প্ৰথমে জানিব লাগিব গণমাধ্যমনো কি আমি সকলোৱে জানোই গণমাধ্যম কি যে জনসাধাৰণৰ লগত গণসংযোগ অৰ্থাৎ জনসাধাৰণৰ লগত সংযোগ স্থাপন কৰাৰ এটা প্ৰক্ৰিয়া বা আহিলা বা এটা উপায় হৈছে গণমাধ্যম এতিয়া কথাটো হৈছে কি সংযোগ হৈছে তথ্যৰ প্ৰেৰণ আৰু গ্ৰহণ প্ৰক্ৰিয়া এজন প্ৰেৰক আৰু এজন গ্ৰাহকৰ মাজত কোনো এটা তথ্য বা বাৰ্তা কোনো এটা মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেয়া হৈছে সংযোগ এই ক্ষেত্ৰত মই কৈছোই আমাক প্ৰথমতে এজন প্ৰেৰক লাগিব এটা বাৰ্তা লাগিব এজন গ্ৰাহক লাগিব এটা মাধ্যম লাগিব আৰু লগতে গ্ৰাহকজনৰ পৰা অহা সঁহাৰি বা ফিডবেক লাগিব এই গোটেইকেইটা বস্তুৰ মাজৰ যিটো মাধ্যম এই মাধ্যমটো হৈছে গণমাধ্যম আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে আপোনালোকৰ লগত বাৰ্তালাপ কৰোঁতে এটা কেমেৰা ব্যৱহাৰ কৰিছো এইটো এটা মাধ্যম মই বাৰ্তালাপ কৰা এই ভিডিঅ'টো ইউটিউবত আপলোড কৰিছো এইটো এটা মাধ্যম অৰ্থাৎ এই হৈছে গণমাধ্যম যদি সংজ্ঞা হিচাপে চাওঁ তেনেহলে গণমাধ্যম হৈছে বিশ্বৰ বিশাল ভূখণ্ডত সিঁচৰতি হৈ থকা জনসমষ্টিৰ মাজত কোনো তথ্য বা কোনো বাৰ্তা প্ৰেৰণ কৰাৰ এটা আহিলা বা উপায় এয়াই হৈছে গণমাধ্যম গণমাধ্যমেনো কেনেকুৱা ধৰণৰ কাম কৰে আমি জানো গণমাধ্যমে প্ৰধানকৈ তথ্য বা বাৰ্তাৰ সৰবৰাহ কৰে এঠাইৰ বাৰ্তা আন এঠাইত প্ৰদান কৰে বিভিন্ন ঠাইৰ বাৰ্তা বিভিন্ন ঠাইলৈ তেওঁলোকে গণমাধ্যমে কঢ়িয়াই আনে জনাত সহায় কৰে লগতে গণমাধ্যমে জনমত গঠন কৰাটো সহায় কৰে যিহেতু বিভিন্ন এইখন ঠাইৰ খবৰ সিখন ঠাইলৈ প্ৰদান কৰাত বা সিখন ঠাইৰ খবৰ এই ঠাইত প্ৰদান কৰোঁতে বিভিন্ন ঠাইৰ জনসমষ্টিৰ মাজত এটা জনমত গঠন কৰাটো গণমাধ্যমে সহায় কৰে লগতে গণমাধ্যমে জনসাধাৰণক শিক্ষিতও কৰি তোলে কাৰণ গণমাধ্যমত বিভিন্ন ধৰণে প্ৰদৰ্শন কৰা কিছু টক শ্ব' বা শিক্ষামূলক বিভিন্ন অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে আমাক শিক্ষিত কৰে লগতে মনোৰঞ্জনধৰ্মী বিভিন্ন অনুষ্ঠান প্ৰচাৰৰ জৰিয়তে জনসাধাৰণে আমাক মনোৰঞ্জনো প্ৰদান কৰে গণমাধ্যমে আমাক মনোৰঞ্জন প্ৰদান কৰে এতিয়া আমি আহোঁ গণমাধ্যমৰ বিভিন্ন প্ৰকাৰ আমি জানো আমি সাধাৰণতে জানোৱেই যে গণমাধ্যম সাধাৰণতে তিনিটা প্ৰকাৰৰ ইয়াৰ দুটা প্ৰকাৰ ছপা মাধ্যম বা মুদ্ৰিত মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ কথা সাধাৰণতে আমি জানোৱেই তৃতীয়টো মাধ্যম হৈছে নব্য মাধ্যম অৰ্থাৎ নতুন মাধ্যম গণমাধ্যমৰ এই তিনিটা মাধ্যমৰ প্ৰথমটো মাধ্যম হৈছে ছপা মাধ্যম অৰ্থাৎ মুদ্ৰিত মাধ্যম এতিয়া আমি প্ৰথমতে গণমাধ্যমৰ প্ৰথমটো যি ভাগ মুদ্ৰিত মাধ্যম বা ছপা মাধ্যমৰ বিষয়ে আলোচনা কৰিম ইয়াৰ ছপা মাধ্যম বা মুদ্ৰিত মাধ্যমৰ প্ৰধান আহিলা হৈছে ছপা যন্ত্ৰ অৰ্থাৎ জনসমষ্টিৰ ওচৰত কোনো এটি তথ্য বিয়পাবৰ কাৰণে ছপা কৰা যিকোনো প্ৰকাশনকে আমি ছপা মাধ্যমৰ অন্তৰ্গত হিচাপে ধৰিব পাৰোঁ বাতৰি কাকত পুস্তিকা কিতাপ বিভিন্ন ধৰণৰ প্ৰচাৰ পত্ৰ আদি ছপা মাধ্যমৰ অন্তৰ্গত হয় ছপা মাধ্যমত সাধাৰণতে বিস্তৃত ঠাই থাকে আৰু মানুহে বহু ধৰণৰ বাতৰি পাব পাৰে ছপা মাধ্যমত প্ৰকাশিত ছপা মাধ্যমৰ অন্তৰ্গত বাতৰি কাকত আলোচনী বা কিতাপ আদি মানুহে যিকোনো ঠাইলৈ সহজে কঢ়িয়াই লৈ যাব পাৰে তদুপৰি আমি সকলোৱে জানো যে লিখিত ভাষা এটাৰে মানুহৰ মাজত সাধাৰণতে এক প্ৰকাৰৰ আবেদন সৃষ্টি কৰিব পৰা যায় যিটো ছপা মাধ্যমৰ এটা মূল বৈশিষ্ট্য হিচাপে আমি ধৰিব পাৰোঁ তদুপৰি ছপা মাধ্যম এটাত মানুহে নিজস্ব ইচ্ছা অনুসৰি যিকোনো এটা ঘটনাৰ সম্পূৰ্ণ বিৱৰণী পঢ়িব পাৰে বা তাৰ যিকোনো এটা অংশ তেওঁলোকে নিজস্ব ইচ্ছা অনুসৰি পঢ়িব পাৰে ছপা মাধ্যমৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে ছপা মাধ্যমক আমি সংৰক্ষণ কৰি থ'ব পাৰোঁ
তদুপৰি ছপা মাধ্যমৰ অন্তৰ্গত বাতৰি কাকত সম্পৰ্কে ডক্টৰ অংকুৰণ দত্তৰ গণমাধ্যম আৰু সম্প্ৰচাৰ সাংবাদিকতা গ্ৰন্থখনত ডক্টৰ পাৰ্থ চট্টোপাধ্যায়ে কৰা আলোচনা সম্পৰ্কে তেওঁ এনেদৰে কৈছে। তাত পাৰ্থ চট্টোপাধ্যায়ে বাতৰি কাকতৰ কিছুমান বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিছে। তেওঁ কৈছে বাতৰি কাকতৰ বৈশিষ্ট্য কেইটা হৈছে বিশ্বাসযোগ্যতা, সংগ্ৰামী ঐতিহ্য, অৰ্থাৎ বিশ্বাসযোগ্যতা হৈছে বাতৰি কাকত যিহেতু প্ৰাচীনতম গণমাধ্যম, সেয়ে বাতৰি কাকতটি গণমাধ্যম হিচাপে বহু বিশ্বাসযোগ্য। তদুপৰি কৰ্তৃত্ববাদীসকলৰ কঠোৰ নিয়ন্ত্ৰণৰ কাৰণে প্ৰকাশকসকলে যথেষ্ট সংগ্ৰাম কৰি আহিবলগীয়া হোৱাৰ বাবে বাতৰি কাকতৰ কিছু সংগ্ৰামী ঐতিহ্যও আছে। লগতে বাতৰি কাকতসমূহে তথ্যক প্ৰাধান্য দিয়ে। ইয়াৰ আন এটা বৈশিষ্ট্য পাৰ্থ চট্টোপাধ্যায়ে দেখুৱাইছে যে সহজ বহন ক্ষমতা, অৰ্থাৎ বাতৰি কাকতসমূহ আমি বিভিন্ন ঠাইলৈ সহজে বহন কৰি লৈ যাব পাৰোঁ। তদুপৰি বাতৰি কাকতত পচন্দমতে বাৰ্তা নিৰ্বাচন কৰি পঢ়িব পৰাৰ সুযোগো আছে। আৰু বাতৰি কাকতসমূহ সাধাৰণতে বেচৰকাৰী মালিকীস্বত্বৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বাতৰি কাকত বা ছপা মাধ্যমৰ প্ৰধান দুৰ্বলতাটো হৈছে যে বাতৰি কাকত বা অন্যান্য ছপা মাধ্যমসমূহ প্ৰধানকৈ সাক্ষৰতাৰ ওপৰত নিৰ্ভৰশীল। নিৰক্ষৰ লোকৰ বাবে নিৰক্ষৰ লোকৰ ওচৰত ছপা মাধ্যমৰ বৰ বিশেষ গুৰুত্ব নাই। তথাপিও বৰ্তমান সময়ত ছপা মাধ্যমেও কিছু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ পিছত আমি আহিছোঁ বৈদ্যুতিন মাধ্যম সম্পৰ্কে। বৈদ্যুতিন মাধ্যমৰ সাধাৰণতে তিনিটা ভাগ: দৃশ্য মাধ্যম, শ্ৰব্য মাধ্যম আৰু দৃশ্য শ্ৰব্য মাধ্যম। দৃশ্য মাধ্যম হৈছে যি মাধ্যমক কেৱল দৃশ্যৰ সহায়ত আমাক কোনো এটি বাৰ্তা দিবলৈ চেষ্টা কৰে। আলোকচিত্ৰ বা স্থিৰ চিত্ৰ, যিকোনো ধৰণৰ হৰ্ডিং বা বেনাৰ, যিসমূহত কেৱল মাত্ৰ এটা দৃশ্যৰ জৰিয়তে আমাক কোনো এটা তথ্য বা বাৰ্তা দিবৰ চেষ্টা কৰা হয়। বৈদ্যুতিন মাধ্যমৰ দ্বিতীয়টো ভাগ হৈছে শ্ৰব্য মাধ্যম, অৰ্থাৎ এই মাধ্যমত শব্দ আৰু সুৰৰ সমন্বয়ত কেৱল শুনিহে আমি কোনো ধৰণৰ তথ্য বা বাৰ্তা লাভ কৰোঁ। শ্ৰব্য মাধ্যমৰ এটা অতি গুৰুত্বপূৰ্ণ শ্ৰব্য মাধ্যমৰ অন্তৰ্গত এটা জনপ্ৰিয় মাধ্যম হৈছে ৰেডিঅ' বা অনাতাঁৰ। তদুপৰি বিভিন্ন ধৰণৰ অডিঅ' CD বা অডিঅ' ৰেকৰ্ডিং আদিও শ্ৰব্য মাধ্যমৰ অন্তৰ্গত হয়। এই মাধ্যমে সাক্ষৰতাৰ ওপৰত নিৰ্ভৰ নকৰে। নিৰক্ষৰ লোকেও কেৱল শুনাৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য বা বাৰ্তা লাভ কৰিব পাৰে। তদুপৰি অন্ধ লোকৰ বাবে, যিসকলে চকুৰে দেখা নাপায়, তেখেতসকলৰ বাবে শ্ৰব্য মাধ্যম এটা অতি উপযোগী মাধ্যম, কাৰণ তেওঁলোকে কেৱল শব্দৰ জৰিয়তেই যিকোনো ধৰণৰ তথ্য বা বাৰ্তা তেওঁলোকে গ্ৰহণ কৰিব পাৰে আৰু সেইমতে তেওঁলোকে সঁহাৰিও জনাব পাৰে। শ্ৰব্য মাধ্যমে বা অনাতাঁৰ, সাধাৰণতে শ্ৰব্য মাধ্যমৰ অন্তৰ্গত হিচাপে অনাতাঁৰকে কোৱা হয়। অনাতাঁৰে সাধাৰণতে আমাৰ সন্মুখত এখন ছবিৰ সৃষ্টি কৰে। এই মাধ্যমে এজন শ্ৰোতাৰ কল্পনা শক্তিক অনুষ্ঠান এটাৰ সহায়ত দৃশ্যায়িত কৰিবলৈ সক্ষম হয়। অৰ্থাৎ তেওঁলোকে কেৱল শব্দটো শুনি বা যিকোনো এটা দৃশ্যাংশ কেৱল শুনি সেই অনুসৰি এটা দৃশ্য তেওঁলোকে মনৰ মাজতে কল্পনা কৰি ল'বলৈ সক্ষম হয়। শ্ৰব্য মাধ্যমৰ, যিহেতু আমি অনাতাঁৰকে শ্ৰব্য মাধ্যমৰ অন্তৰ্গত হিচাপে ধৰিছোঁ, গতিকে অনাতাঁৰ বৈদ্যুতিন মাধ্যমৰ আন মাধ্যমৰ তুলনাত কিছু বহন কৰিবলৈ সহজ, লগতে ই কিছু কম খৰচীও। এতিয়া আমি চাওঁ দৃশ্য শ্ৰব্য মাধ্যমলৈ। দৃশ্য আৰু শ্ৰব্য মাধ্যমৰ সমন্বিত ৰূপেই হৈছে দৃশ্য শ্ৰব্য মাধ্যম। অৰ্থাৎ এই মাধ্যমত আমি যিকোনো এটা দৃশ্য দেখাৰ লগতে শুনাও পাওঁ, অৰ্থাৎ অডিঅ' ভিজুৱেল বুলি আমি যিটো কওঁ, সেয়া হৈছে দৃশ্য শ্ৰব্য মাধ্যম। উদাহৰণস্বৰূপে আমি দূৰদৰ্শন বা টিভিৰ কথা ক'ব পাৰোঁ, লগতে চলচ্চিত্ৰ দৃশ্য শ্ৰব্য মাধ্যমৰে অন্তৰ্গত। এই মাধ্যমত যিহেতু আমি যিকোনো এটা বস্তু দেখাৰ লগে লগে আমি শুনাও পাওঁ, সেয়ে ই জনসাধাৰণক কিছু বেছিকৈ প্ৰভাৱান্বিত কৰিব পাৰে, আৰু সেয়ে দৃশ্য শ্ৰব্য মাধ্যম জনসাধাৰণৰ মাজত খুবেই জনপ্ৰিয় এটা মাধ্যম। কিন্তু দৃশ্য শ্ৰব্য মাধ্যমৰ প্ৰধান দুৰ্বলতাটো হৈছে যে দৃশ্য শ্ৰব্য মাধ্যম স্থানান্তৰ কৰিব পৰা মাধ্যম নহয়। তদুপৰি ই কিছু ব্যয়বহুলো, আৰু ইয়াক জনসাধাৰণে অনুসূচী অনুসৰিহে উপভোগ কৰিব পাৰে। দৃশ্য শ্ৰব্য মাধ্যম অৱশ্যেই সাক্ষৰতাৰ ওপৰত নিৰ্ভৰশীল নহয়। নিৰক্ষৰ লোকৰ বাবেও দৃশ্য শ্ৰব্য মাধ্যম সমানেই জনপ্ৰিয় আৰু উপভোগ্য এটি মাধ্যম। এতিয়া আমি আহোঁ গণমাধ্যমৰ তৃতীয়টো ভাগ নব্য মাধ্যমলৈ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ লগে লগে কম্পিউটাৰ, স্মাৰ্টফোন, লেপটপ আদিত ইণ্টাৰনেট সংযোগৰ জৰিয়তে বিশ্বৰ বিভিন্ন ঠাইৰ লগত সংযোগ স্থাপন কৰিব পৰাটো সম্ভৱ হৈ পৰিছে।
অনলাইন যোগে বিভিন্ন তথ্য বা বাৰ্তাৰ আদান প্ৰদান কৰা ব্যৱস্থাটোকে আমি সাধাৰণ অৰ্থত নব্য মাধ্যম বুলি ক'ব পাৰোঁ ব্লগ ৱেবছাইট অসমীয়া উইকিপিডিয়া অসমীয়া বিকাশপেডিয়া ই আলোচনী বিভিন্ন ছ'চিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক হোৱাটছএপ টুইটাৰ ইমেইল ইউটিউব আদি নব্য মাধ্যমৰ বিভিন্ন ক্ষেত্ৰ অৱশ্যে নব্য শব্দৰ অৰ্থ আপেক্ষিক অৰ্থাৎ ইয়াৰ ধাৰণা সময়ে সময়ে সলনি হৈ থাকে তথাপিও বৰ্তমানৰ এই শ্ৰেণীৰ গণমাধ্যমক বুজাবলৈ নব্য শব্দই সাধাৰণতে ব্যৱহাৰ কৰা হয় নব্য মাধ্যমৰ আটাইতকৈ বেছি সুবিধাটো হৈছে যে ইয়াক আমি যিকোনো সময়ত যিকোনো স্থানত যিকোনো পৰিৱেশতে আমি কোনো ধৰণৰ বাৰ্তা গ্ৰহণ বা প্ৰেৰণ কৰিব পাৰোঁ তদুপৰি ই দ্ৰুতভাৱে প্ৰক্ষেপ কৰিব পৰা যায় দ্ৰুতভাৱে আমি যিকোনো তথ্য বা বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিব পাৰোঁ ই কিছু কম খৰচীয় আৰু কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান থাকিলে আমি ইণ্টাৰনেটৰ সহায়তে যিকোনো ধৰণৰ তথ্য বা বাৰ্তাৰ প্ৰেৰণ গ্ৰহণ কৰাটো সহজ হৈ পৰে এই নৱমাধ্যম বৰ্তমান সময়ত যুৱ প্ৰজন্মকে আদি কৰি সকলোৰে মাজত খুবেই জনপ্ৰিয় এটা মাধ্যম আনকি বৰ্তমান সময়ত এই লকডাউনৰ সময়তো নৱমাধ্যমৰ জৰিয়তে অনলাইন পাঠদান প্ৰক্ৰিয়া চলাই যোৱাত সুবিধা হৈছে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি এই পাঠত কাৰোবাৰ কিবা বুজাত অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্ট কৰি জনাওক মই তেওঁলোকক সাধ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰিম বা অন্য কোনো বিষয়ৰ যদি তেওঁলোকে কিবা বুজি পোৱাত অসুবিধা হৈছে বা ভিডিঅ' প্ৰস্তুত কৰিব লাগে সেই বিষয়ৰ ওপৰত তেওঁলোকে মোক কমেণ্ট কৰি জনাওক মই সাধ্য অনুসৰি চেষ্টা কৰিম কাইলৈ মই এই একেখন পেপাৰৰে দ্বিতীয়টো অধ্যায় ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমৰ বাবে বাতৰি পৰিৱেশনৰ লেখন কলা সম্পৰ্কত এটি ভিডিঅ' প্ৰস্তুত কৰিম আজিলৈ আহোঁ ধন্যবাদ